নমস্কাৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু শাৰীৰিক অসুস্থতাৰ বাবে মই যোৱা এসপ্তাহ ধৰি ভিডিঅ' দিব পৰা নাই, তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু এটা নতুন ভেকেঞ্চিছৰ বিষয়ে ক'বলৈ আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আশা কৰোঁ সকলোৱে আমাৰ চেনেলটো আঁকোৱালি ল'ব। যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব জব আপডেটবিলাক পাই থাকিবলৈ। আৰু যদি ভগৱানৰ কিবাত ভালে কুশলে থাকোঁ তেনেহ'লে ৰেগুলাৰ আপোনালোকৰ কাৰণে এই জব আপডেটবিলাক আনিবলৈ চেষ্টা কৰিম। ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কিহত পোষ্ট ওলাইছে আমি সবিশেষ জানো। চাওক আপোনালোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৱেজ আপোনালোকৰ RRB ফালৰ পৰা ইয়াতে পোষ্ট মুকলি কৰা হৈছে। ভালেখিনি পোষ্ট ওলাইছে, প্ৰায় 12,000 মান পোষ্ট ইয়াতে তেওঁলোকে মুকলি কৰিছে আৰু সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো তেওঁলোকে প্ৰকাশ কৰা নাই। এটা শ্বৰ্ট ন'টিছ তেওঁলোকে জাৰি কৰিছে অফিচিয়েল ৱেবছাইটত। আৰু এই ন'টিছটোতনো কি আছে ব'লক আমি আজি চাওঁ। আৰু সকলোকে এটাই অনুৰোধ, যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা আপোনালোকৰ 12,000তকৈ ওপৰত ভেকেঞ্চিজ ইয়াতে মুকলি কৰিছে আৰু এই ভেকেঞ্চিজবিলাকৰ অনলাইন ষ্টাৰ্ট হ'ব আপোনালোকৰ ছেপ্টেম্বৰ 14 তাৰিখৰ পৰা আৰু অক্টোবৰ 13 তাৰিখলৈকে গ্ৰেজুৱেট পোষ্টখিনিৰ এপ্লাই চলি থাকিব। আৰু আণ্ডাৰ গ্ৰেজুৱেট যিখিনি পোষ্ট আছে হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক লেভেলৰ, এই পোষ্টখিনিত আপোনালোকৰ 21 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্টিং চলিব আৰু 20 অক্টোবৰত ইয়াৰে ষ্টাৰ্টিং ডেট সমাপ্ত হ'ব। আৰু ইয়াতে পোষ্টবিলাক কি আছে আপোনালোকে চাওক। যিখিনি বন্ধু বান্ধৱী গ্ৰেজুৱেট কৰি ঘৰতে আছে তেওঁলোকে এই পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব। ৰেলৱেৰ ফালৰ পৰা অহা গ্ৰেজুৱেট পোষ্টকেইটা চাওক আপোনালোকে। চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰৰ কাৰণে আপোনালোকৰ 1736টা পোষ্ট আছে। ষ্টেচন মাষ্টাৰৰ কাৰণে 994টা পোষ্ট আছে। ট্ৰেইন মেনেজাৰ গুডছ ট্ৰেইন মেনেজাৰৰ কাৰণে আপোনালোকৰ 3144টা পোষ্ট আছে। জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্টৰ কাৰণে 1507টা পোষ্ট আছে আৰু ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে 732টা পোষ্ট আছে। গ্ৰেজুৱেট লেভেলত পোষ্ট আছে আপোনালোকৰ 8113টা আৰু আণ্ডাৰ গ্ৰেজুৱেট লেভেলত আপোনালোকৰ পোষ্ট আছে 3445টা। আণ্ডাৰ গ্ৰেজুৱেট বুলি যিকেইটা পোষ্ট দিছে সেই পোষ্টকেইটাত হয়তো আপোনালোকে মেট্ৰিক পাছ কৰিও এপ্লাই কৰিব পাৰিব। ইয়াতে সম্পূৰ্ণ ন'টিছটো তেওঁলোকে প্ৰকাশ কৰা নাই, এটা শ্বৰ্ট ন'টিছ তেওঁলোকে প্ৰকাশ কৰিছে। এই আণ্ডাৰ গ্ৰেজুৱেট ভেকেঞ্চিটো আপোনালোকৰ পোষ্টকেইটা কি আছে চাওক। কমাৰ্চিয়েল কাম টিকট ক্লাৰ্কৰ কাৰণে ভেকেঞ্চি আছে 2022টা। একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে আছে 361টা। জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে আছে আপোনালোকৰ 990টা আৰু ট্ৰেইন ক্লাৰ্কছৰ কাৰণে আছে 72টা পোষ্ট। টোটেল আপোনালোকৰ 3445টা পোষ্ট ইয়াতে আছে। আণ্ডাৰ গ্ৰেজুৱেটখিনিৰ কাৰণে এই পোষ্টকেইটা আছে। আৰু ইয়াতে দৰমহা নিৰিখটো আপোনালোকৰ 21,700ৰ পৰা ষ্টাৰ্ট হৈছে আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে। আৰু আপোনালোকে যিখিনি গ্ৰেজুৱেট কৰিছে গ্ৰেজুৱেটখিনিৰ কাৰণে 35,400ৰ পৰা দৰমহা নিৰিখটো তেওঁলোকে ষ্টাৰ্ট হ'ব বুলি তেওঁলোকে জানিবলৈ দিছে। যথেষ্ট ভাল দৰমহা, চেণ্ট্ৰেলৰ চাকৰি। যদি আপোনালোকে পাৰে প্ৰিপেৰেশ্যন কৰি থাকক, পঢ়ি থাকক, ফিজিকেলৰ কাৰণে দৌৰি থাকক। এইখিনি পোষ্টতে আপোনালোকে টাৰ্গেট কৰি ল'ব পাৰে যদি আপোনালোকৰ এই যোগ্যতা আছে। গ্ৰেজুৱেট হয় আপোনালোকে, যিখিনি হয় মানে গ্ৰেজুৱেট তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰে আপোনালোকৰ এজ লিমিটটো দিছে 18ৰ পৰা 33। আপোনাৰ মেক্সিমাম মানে 18ৰ পৰা 33 বছৰ হ'ব লাগিব আণ্ডাৰ গ্ৰেজুৱেটখিনিৰ কাৰণে, আৰু গ্ৰেজুৱেটখিনিৰ কাৰণে 18ৰ পৰা 36 বছৰ আপোনালোকে হ'ব লাগিব। যদি আপুনি মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়াহ'লে 18ৰ পৰা 33 বছৰলৈকে পাৰিব। আৰু যদি আপুনি BA পাছ কৰিছে তেনেহ'লে আপোনালোকে 18ৰ পৰা 36 বছৰলৈকে এই পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকে এক্সামিনেশ্যন হ'ব, আপোনালোকৰ CBT এক্সামিনেশ্যন হ'ব। আৰু ফিজিকেলৰ কথা এতিয়ালৈকে উল্লেখ কৰা নাই, কিন্তু ফিজিকেল আপোনালোকৰ হোৱাটো হ'বই। ফিজিকেল মানে বৰ বিশেষ নহ'লেও মানে 1600 মিটাৰ দৌৰ আপোনালোকৰ হ'ব পাৰে। ল'ৰাখিনিৰ কাৰণে 1600 মিটাৰ দৌৰ হ'ব পাৰে আৰু ছোৱালীখিনিৰ কাৰণে 800 মিটাৰ দৌৰ হ'ব পাৰে। আৰু বেলেগ ফিজিকেল এক্টিভিটি লং জাম্প, হাই জাম্প থাকিব পাৰে। এইবিলাক সিমান টাফ নিদিয়ে, কিন্তু ইয়াৰে এক্সামটো অকণমান টাফ হয়। যদি আপোনালোকে প্ৰেক্টিছটো নিজৰ ওপৰত বিশ্বাস থাকে, প্ৰেক্টিছটো ভাল কৰে, পঢ়া শুনা ভাল ছিষ্টেমত কৰে, তেতিয়া আপোনালোকে নিশ্চয় চাকৰিটোৰ কাৰণে যোগ্য হ'ব। ST SC এক্স ছাৰ্ভিচমেন PWD ফিমেল এইখিনিৰ কাৰণে মানে আৰু ইকনমিকেলি ৱৰ্কাৰ ছেকশ্যনৰ কাৰণে আপোনালোকে 250 টকা পে' কৰিব লাগিব। বাকীখিনিয়ে 400 টকা পে' কৰিব লাগিব। আৰু আপোনালোকে যিসকলে এক্সামটোত বহিব, অনলাইনটো কৰাৰ পিছতো সকলো এক্সাম দিবই সকলোৱে। আৰু আপোনালোকে এক্সামটো দিয়াৰ পিছত পইচাটো মানে আপোনালোকৰ ৰিফাণ্ড কৰি দিয়া হ'ব। আপুনি যিটো Google Pay ID পৰা হওক বা আপোনালোকে যিটো বেংকৰ পৰা পইচাটো ট্ৰেন্সফাৰ কৰে তেওঁলোকৰ তালৈ, সেই আইডিটোতে আপোনালোকৰ পইচাটো ৰিটাৰ্ণ কৰা হ'ব বুলি ইয়াতে লিখি দিছে। চাওক এটা সম্পূৰ্ণকৈ ক্লিয়াৰকৈ লিখি দিছে। অনলি কেণ্ডিডেট হু এটেণ্ডেড CBT উইল গেট ৰিফাণ্ড দেয়াৰ এক্সামিনেশ্যন ফিজ মেনশ্যন এবভ। মানে যিসকলে ইয়াতে পৰীক্ষাত বহিব
তেওঁলোকৰহে ফিজটো ৰিটাৰ্ণ কৰি দিয়া হ'ব। যদি আপুনি অনলাইনটো কৰি পৰীক্ষা আপুনি নিদিলেগৈ তেতিয়া তেওঁলোকক এই ফিজটো ঘূৰাই নিদিয়ে বুলি লিখিছে। আৰু যদি আপোনালোকে এই এডভাৰটাইজমেণ্টটো চাওঁ বুলি ভাবে তেতিয়া আমাৰ ডেছক্ৰিপশ্যনতে এডভাৰটাইজমেণ্টৰ লিংকটো পাব আৰু আপোনালোকে তাতে গৈ এডভাৰটাইজমেণ্টটো নিজে চাওঁ বুলি ভাবিলে পাৰিব চাব।